ৰাজ্য চৰকাৰে আৰু এটা প্ৰস্তাৱ হাতত লৈছে যে জুবিনৰ ভস্ম আমি যোৰহাটলৈ নিম আৰু সেই ভস্মৰ দ্বাৰা আমি যোৰহাটতো জুবিনৰ সমাধি ক্ষেত্ৰ এখন নিৰ্মাণ কৰিম। গতিকে মই ভাবোঁ যে ইয়ে যোৰহাটৰ ৰাইজৰ যি অনুভূতি সেই অনুভূতিক কিছু পৰিমাণে হ'লেও সন্মান জনোৱা হ'ব। দুই এজন লোকে কৈছে যে যোৰহাটলৈ পাৰ্থিৱ শৰীৰটো এবাৰলৈকে হ'লেও নিব লাগে। যদি আজি কোনোবাই জুবিনক চাইছে, পেটটো ইতিমধ্যে জুবিনৰ ফুলি গৈছে আৰু মুখখনো ফুলি গৈছে। আৰু যোৰহাটলৈকে আমি ডাইৰেক্ট নিব নোৱাৰোঁ। মৰিগাঁও, নগাঁও, জাগিৰোড এই যিটো যাত্ৰা এদিন বা দুদিনৰ যাত্ৰা হ'ব, সেইটো কোনো পধ্যেই জুবিনৰ পাৰ্থিৱ শৰীৰে সহ্য কৰিব নোৱাৰে। সেইবাবে যোৰহাটৰ ৰাইজৰ ওচৰত মই ক্ষমা বিচাৰিছোঁ। মনত আমাৰ ইচ্ছা থাকিলেও জুবিনৰ পাৰ্থিৱ শৰীৰটোৰ ফালে চাই তেনেকুৱা এটা দুৰন্ত সাহস কৰাৰ যিটো প্ৰস্তুতি তাক আমি কৰিব পৰা নাই। ৰাইজৰ আৱেগক আমি সন্মান জনাইছোঁ, কিন্তু জুবিন যিহেতু প্ৰাথমিক আৰু জুবিনক সন্মান সহকাৰে বিদায় দিয়াটো যিহেতু অসমৰ ৰাইজৰ এটা দায়িত্ব বা কৰ্তব্য, সেইবাবে মই যোৰহাটৰ ৰাইজৰ আৱেগক সন্মান জনোৱাৰ পিছতো তেওঁলোকৰ অনুৰোধ ৰক্ষা কৰিব নোৱাৰাৰ বাবে মই বিনম্ৰতাৰে সৈতে ক্ষমা খুজিছোঁ। জুবিনৰ পাৰ্থিৱ শৰীৰ অহা পৰহি অৰ্থাৎ 23 তাৰিখে ৰাতিপুৱা 8 বজাত আমি সৰুসজাইৰ পৰা লৈ যাম বা ভোগেশ্বৰ বৰুৱা কমপ্লেক্সৰ পৰা লৈ যাম। যিটো জাগাত আমি সমাধিস্থ কৰিম সেই তাত যিহেতু নেশ্যনেল হাইৱেৰ লগতে লাগি আছে, সেইকাৰণে পৰহি 2টা বজালৈকে আমি নেশ্যনেল হাইৱে ট্ৰাক গাড়ী একো চলিব নিদিওঁ, যাতে গুণমুগ্ধসকলে নেশ্যনেল হাইৱেটো তেওঁলোকে স্থান ল'ব পাৰে। 10 বিঘা বা 15 বিঘা বা 12 বিঘা মাটিত 5-6 হাজাৰতকৈ বেছি মানুহ নিশ্চিতভাৱে যাব নোৱাৰে। সেইকাৰণে মই জুবিনৰ শেষ যিটো যাত্ৰা সেই শেষ যাত্ৰাত মই আশা কৰিম যাতে তাত যিহেতু ধৰ্মীয় কাম কাজ হ'ব, সেইকাৰণে আমি যিমানখিনি মানুহ নগ'লে নহয়, পৰিয়ালৰ মানুহ, বহুদিনে লগত লাগি থকা মিউজিচিয়ান, সাংবাদিক, আমাৰ ৰাজ্যপালকে ধৰি যিখিনি মানুহ নগ'লে নহ'ব, যিহেতু এইটো ষ্টেট ফিউনাৰেল, গতিকে ষ্টেট ফিউনাৰেলৰ লগত জড়িত ৰাইজে গ'লে ভাল হ'ব। আৰু বাকীখিনি সমাধিস্থল যিহেতু মুকলি থাকিব, সকলোৱে যিমান দিনলৈ বিচাৰে সমাধিস্থলীত গৈ অনুষ্ঠানৰ পিছতো শ্ৰদ্ধা জনাব পাৰিব। আজি আমাৰ ভোগেশ্বৰ বৰুৱা কমপ্লেক্সত মই পৰহি দিনাখনে কঠোৰ নিৰ্দেশ দিয়াৰ পিছতো পিছফালৰ গেট এখনেদি কিছু মন্ত্ৰী বিধায়ক মই তাতে যোৱা দেখা পাইছোঁ। আৰু মই ভাবোঁ যে জুবিনৰ য'ত জুবিনে বিশ্ৰাম লৈছে তাত এটা VIP কালচাৰ সৃষ্টি কৰিব নালাগে। মই নিজেও যোৱা নাই, কাৰণ জুবিনক শেষকৃত্য জনোৱাৰ অধিকাৰ তেওঁৰ গুণমুগ্ধসকলৰ আছে। আৰু আমি দূৰৰ পৰাই জুবিনৰ বাবে প্ৰাৰ্থনা কৰিম, কিন্তু যিসকলে জুবিনক চাবৰ কাৰণে লখিমপুৰ, ডিব্ৰুগড়ৰ পৰা কষ্ট কৰি আহিছে, কোনোবাই নিজৰ জমা থকা টকাকেইটা উলিয়াই আহিছে, কোনোবাই কিবা এটা বিক্ৰী কৰি আহিছে, তেওঁলোকে জুবিনক চোৱাৰ অধিকাৰটো প্ৰথমতে পাব লাগে। সেইকাৰণে মই অলপ আগতে মুখ্য সচিবক নিৰ্দেশ দিছোঁ যে কোনোবা যদি মন্ত্ৰী বিধায়ক তাতে যায়, দীঘলীয়া শাৰী পাতি যাব লাগিব। কোনো পিছফালদি শ্বৰ্টকাট কৰি যোৱাৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাটো অহাকালি মই নামানিম। আৰু মই মুখ্য সচিবক কঠোৰভাৱে কৈছোঁ যে যোনেই নহওক কিয় সকলোৱে যদি মন্ত্ৰী বিধায়কো জুবিনক চাব খোজে তেওঁলোকে লাইনত থিয় হ'ব, আৰু লাইনে যিমান দূৰলৈকে লৈ যাব সিমান দূৰলৈকে লৈ যাব। আৰু এনেকুৱা কোনো কথা নাই যে যাবও লাগিব। সকলোৱে জুবিনক নিজ নিজ স্থানতে শেষ যিটো সন্মান যাচিব পাৰে, সমাধি হোৱাৰ পিছত
সমাধিত গৈ সন্মান যাচিব পাৰে কিন্তু যিখিনি সাধাৰণ গুণমুগ্ধ ৰাইজ তেওঁলোকৰ কাৰণে আমি সমস্যাৰ সৃষ্টি কৰিব নালাগে এই দিশটোৰ প্ৰতিও আমি গুৰুত্ব দিছোঁ আপোনালোকে জানে যে ছিংগাপুৰত জুবিন গাৰ্গৰ এটা বিশেষ পৰিস্থিতিত মৃত্যু হয় আমাক ছিংগাপুৰ হাই কমিছনে জুবিন গাৰ্গৰ ডেথ চাৰ্টিফিকেটখন পঠাই দিছে আৰু ডেথৰ কাৰণ তেওঁলোকে ড্ৰাউনিং বুলি কৈছে but this is not post-mortem report post-mortem report is different and death certificate is different death certificate জুবিনৰ পৰলোক প্ৰাপ্তিৰ কাৰণ ড্ৰাউনিং বুলি কৈছে আৰু সেই কাৰণে যাতে সম্পূৰ্ণ জুবিনৰ গোটেই ব্যৱস্থাটোত সম্পূৰ্ণ পাৰদৰ্শিতা আৰু ট্ৰান্সপাৰেন্সি থাকে সেইবাবে হাই কমিছনে দিয়া ডেথ চাৰ্টিফিকেট তাৰ পিছত ছিংগাপুৰ গভৰ্ণমেণ্টে দিয়া ডেথ চাৰ্টিফিকেট গোটেইখিনি মই আপোনালোকৰ বাবে আগবঢ়াই দিছোঁ আপোনালোকে এইখিনি নিজস্ব সংবাদ মাধ্যমত আপোনালোকে ৰাখিব পাৰিব বা ফাৰ্ডাৰ ৰেকৰ্ডৰ কাৰণে ৰাখিব পাৰিব আৰু আমি কাগজখিনি CID-কো পঠাই দিম মুখ্য সচিবে আমাৰ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা